সো এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে SBI লাইভ যোনটো আপোনালোকে কি ক'ব ইয়াত অৰিজিনেল ৱেবছাইটত আহি পাইছে, যোনটো স্কেম নহয় আপোনালোকে দেখিব পাই আছে এতিয়া। Hello everyone, welcome back to Assam Career. So আজি আপোনালোকৰ কাৰণে SBI ৰিক্ৰুটমেণ্ট 2025 মই নতুন জব লৈ আনিছো। ক্লাছ 10 পাছ হওক, 12 পাছ হওক বা গ্ৰেজুৱেট হওক, আপোনাৰ ইয়াত নতুন পষ্ট ওলাইছে, ঠিক আছে। সো ইয়াত আপোনাৰ কাম হ'ব, কি হ'ব, এলিজিবিলিটি কি হয়, আৰু ইয়াত মই কিয় লিখিছো নো এক্সাম নো ফিজ, ঠিক আছে। নতুন পদ খালী, ঠিক আছে। সো ইয়াত গভৰ্ণমেণ্ট জব এছপাইৰেণ্ট যোনে গভৰ্ণমেণ্ট জব ট্ৰাই কৰিব বিচাৰে, 10 পাছ 12 পাছ গ্ৰেজুৱেটছ, আৰু যদি আপুনি ফ্ৰেছাৰ হয়, ঠিক আছে। ষ্টেট বেংক অফ ইণ্ডিয়া হেজ অফিচিয়েলি ৰিলিজড, ঠিক আছে, অফিচিয়েলি ৰিলিজ কৰিছে নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন 2025, ঠিক আছে। আৰু আপুনি যদি সপোন হয় চিকিউৰ গভৰ্ণমেণ্ট জব ল'বলৈ বেংকিং ছেক্টৰত, এইটো আপোনাৰ এটা গল্ডেন অপৰচুনিটি হ'ব পাৰি। আৰু আপোনালোকে যদি আছাম কেৰিয়াৰ যদি টেলিগ্ৰাম চেনেল জইন কৰা নাই, আপোনালোকে লিংক ডিছক্ৰিপশ্যনত পাব, আৰু এই ৱেবছাইট আমাৰ ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত পাই যাব, ঠিক আছে। তাত গৈ ভালকে চেক কৰিলে হ'ল। এভেইলেবল পষ্ট হ'ল আপুনি দেখা পাইছে ইয়াত, ক্লাৰিকেল পষ্ট ষ্টাফ হ'ব, জুনিয়ৰ এছ'চিয়েটছ হ'ব, ডাটা এণ্ট্ৰি অপাৰেটৰ্ছ হ'ব, কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভছ হ'ব, বেক অফিচ এছিষ্টেণ্টছ হ'ব, চিকিউৰিটি ষ্টাফ হ'ব যোনটো 10 পাছ, আৰু মোৰ ৰ'লছ ফৰ গ্ৰেজুৱেটছ এণ্ড ফ্ৰেছাৰ্ছ ফৰ ভেৰিয়াছ ডিপাৰ্টমেণ্ট ইন বথ ৰুৰেল এণ্ড আৰ্বান ব্ৰাঞ্চেছ, মানে গাঁও আৰু চিটিৰ দুটা ব্ৰাঞ্চেছৰ আপোনাৰ গ্ৰেজুৱেট বা ফ্ৰেছাৰ্ছৰ মুকলি হৈছে পদ, ঠিক আছে। ইয়াত কেনেকৈ এপ্লাই কৰিব, আপোনালোকে 10 পাছ হয় আৰু 12 পাছ হ'লেও পাৰিব, গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম, আৰু আপোনালোকে ফ্ৰেছাৰ্ছ হ'লেও ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত এজ লিমিট থাকিব আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনাৰ যোনটো গভৰ্ণমেণ্ট নৰ্মছৰ হিচাপত, ঠিক আছে। জব লোকেশ্যন ইয়াত অল ইণ্ডিয়া কেণ্ডিডেটছ ফ্ৰম এনি ষ্টেট কেন এপ্লাই, অল ইণ্ডিয়া য'ত আপুনি থাকে তাৰ পৰাই আপুনি এপ্লাই কৰিব পাৰিব, অল অভাৰ ইণ্ডিয়া। ছিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ অনলাইন এক্সাম নহ'লে ৰিটেন টেষ্ট, ঠিক আছে। আৰু ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। প্ৰচেছ মে ভেৰি ডিপেণ্ডিং অন দি আপোনাৰ যোনটো ডেট, ঠিক আছে। আৰু ইম্পৰ্টেণ্ট ডেট হ'ল লাষ্ট ডেট, আপুনি যিমান জল্দি পাৰে জল্দিকে এপ্লাই কৰি ল'ব। এতিয়ালৈকে চলি আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে লিংকটো ক্লিক কৰিলে আপোনালোকে পাই যাব লিংকটো য'ত আপোনালোকে যাব লাগে। এতিয়া মই আপোনালোকে এবাৰ ক্লিক কৰি দেখাই দিওঁ। চ' ইয়াত ক্লিক কৰিলোঁ, ঠিক আছে। সো এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে SBI লাইভ যোনটো আপোনালোকে কি ক'ব ইয়াত অৰিজিনেল ৱেবছাইটত আহি পাইছে, যোনটো স্কেম নহয় আপোনালোকে দেখিব পাই আছে এতিয়া। চ' এইটো অৰিজিনেল SBIৰ পৰ্টেল হয়। বিকাম এছ এন ইঞ্চুৰেঞ্চ এডভাইজাৰ উইথ কি আছিলে SBI লাইফ, ঠিক আছে। ইয়াত জইন আছে। চ' আপোনালোকে ইঞ্চুৰেঞ্চ ইয়াত যদি আপোনালোকে আনলিমিটেড আৰ্নিং পটেঞ্চিয়েল, ঠিক আছে, 1 টকা ইনভেষ্টমেণ্ট নালাগে, আৰু আপোনালোকে ফ্লেক্সিবিলিটি, আপোনাৰ মন মৰ্জি আপোনালোকে টাইম পালে কাম কৰিব পাৰিব। চ' ইয়াত ফিল আউট দ্য ডিটেইলছ, ঠিক আছে। আপোনাৰ মিষ্টাৰ বা মিছেছ যোনটো হ'ল বা মিছ, আপুনি যদি ফিমেল হয় দি দিব, ফুল নাম লিখিব। নেক্সট হ'ল ইমেইল দিব, ঠিক আছে। নেক্সট হ'ল এড্ৰেছ দিব, আপোনাৰ যোনটো অৰিজিনেল এড্ৰেছ, পিন কোড দিব ভালকে, আৰু আপোনাৰ অফিচ ফোন নম্বৰ, ৰেচিডেঞ্চ ফোন নম্বৰ, মোবাইল ফোন নম্বৰ, ষ্টেট, চেলেক্ট ষ্টেট, ঠিক আছে। চেলেক্ট ষ্টেট মানে ইয়াত ক্লিক কৰি আপোনালোকে আছাম ক্লিক কৰিব পাৰিব, ঠিক আছে। চ' চিটি আপুনি যদি গুৱাহাটী হয় গুৱাহাটী ক্লিক কৰি ল'ব। চ' ইয়াত আপুনি এই 5+8 কি হয় আপোনাৰ 13 হ'ব, প্লাছ কৰি ইয়াত 13 লিখি আপোনালোকে ছাবমিট কৰাৰ লগে লগে আপোনালোকে ইয়াত SBI ছাইডৰ পৰা আপোনালোকে ৰেজিষ্টাৰ হৈ যাব। আপোনাৰ কাম বাকী প্ৰচেছ SBI ছাইডৰ পৰা আপোনালোকে পঢ়ি ল'ব। আৰু যদি এনি ডাউট আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে সুধিব পাৰিব, সোধ পোছ কৰিব পাৰিব, য'ত ফ্ৰীকে আমি ছাৰ্ভিচ দিওঁ বিনা মূল্যকে, ঠিক আছে। চ' ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই বাই, টেক কেয়াৰ।